নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ব্ৰেইন বুষ্ট এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ ত্ৰিভুজ চেপ্টাৰটোৰ পৰা 6.1 অনুশীলনী কুৱেশ্যন কেইটা সকলোৱে শেষলৈকে চাবা। তাৰ আগতে মই তোমালোকক কিছুমান বস্তু দেখাব বিচাৰিছোঁ। ইয়াতে চাবা, ত্ৰিভুজৰ ইয়াতে সৰ্বসম দিয়া আছে, সদিশ দিয়া আছে, হয়নে? আৰু সৰ্বসম আৰু সদিশনো কি হয় তোমালোকে হয়তো সকলোৱে জানা চাগে, অলৰেডি স্কুলত কৈছে। আৰু মই তোমালোকক এবাৰ দেখাব বিচাৰিছোঁ সদিশ, হয়নে? সদিশ সদিশ কি হয় জানানে বাৰু? সদিশ আৰু সৰ্বসম, সদিশ আৰু সৰ্বসম, সদিশ আৰু সৰ্বসম। সদিশ হৈছে তোমাৰ আকৃতি একে হ'ব লাগিব। সদিশ হ'বলৈ হ'লে কি কৰিব লাগিব? আপোনাৰ আকৃতিবোৰ একে হ'ব লাগিব। আৰু ইয়াৰ আকাৰবোৰ ভিন্ন হ'ব পাৰে, কিন্তু ইয়াৰ আকৃতি একে হ'ব লাগিব, ঠিক আছে? ইয়াৰ যিটো ধৰা হওক আপোনাৰ ইয়াতে দিয়া আছে যেনেকৈ এটা চাৰ্কেল, মানে তোমাৰ এটা বৃত্তৰ আকৃতিবিলাক কি হয়? একে হয় ন? বৃত্তৰ আকৃতিবিলাক একে হয় ন? গতিকে ইয়াক আমি কি বুলি ক'ম? সদিশ বুলি ক'ম। ইয়াৰ আকাৰবোৰ ভিন্ন হ'ব পাৰে, কিন্তু ইয়াৰ কি হয়? আকৃতিটো একে হ'ব লাগিব, ঠিক আছে? যেনে তোমাৰ কি হ'ব পাৰে? এটা স্কোৱাৰ লৈ ল'লোঁ, ঠিক আছে? এটা স্কোৱাৰ লৈ ল'লোঁ। এইটো তোমাৰ স্কোৱাৰটো কি হ'ব? ইয়াৰ আকৃতিটো একে হয় ন? আকৃতিটো একে হয়, কিন্তু ইয়াৰ আকাৰবিলাক কি হ'ব পাৰে? ভিন্ন হ'ব পাৰে। সেইটো আমাৰ কিহত পৰিব? সদিশত পৰিব। আৰু সৰ্বসম হ'বলৈ হ'লে কি হ'ব লাগিব বন্ধু বান্ধৱীসকল? সৰ্বসম হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিব? ইয়াৰ তোমাৰ আকাৰ আৰু আকৃতি সমান হ'ব লাগিব, তেতিয়াহে আমি গম পাম যে ই এটা সৰ্বসম হয়, ঠিক আছে? আকাৰটো আৰু আকৃতিটো সমান হ'ব লাগিব। যেনে তোমাৰ দিয়া আছে ইয়াতে এটা স্কোৱাৰ দিয়া আছে। স্কোৱাৰটো তোমাৰ কি হয়? এইটো তোমাৰ 90 ডিগ্ৰী হয়, এইটো তোমাৰ 90 ডিগ্ৰী হয়, এইটো তোমাৰ 90 ডিগ্ৰী হয়, এইটো তোমাৰ 90 ডিগ্ৰী হয়। ইয়াতো 90 ডিগ্ৰী আছে, ইয়াতো 90 ডিগ্ৰী আছে, ইয়াতো 90 ডিগ্ৰী আছে, ইয়াতো 90 ডিগ্ৰী আছে। ইয়াৰ অনুৰূপ কোণবিলাক, ঠিক আছে? ইয়াৰ যিবোৰ অনুৰূপ কোণ হয়, সেই অনুৰূপ কোণবোৰ কি হয়? সমান হয়, ঠিক আছে? অনুৰূপ কোণবোৰ সমান, হয়নে? ইয়াৰ অনুৰূপ কোণবোৰ তোমাৰ সমান হয়, ঠিক আছে? আৰু নেক্সট তোমাৰ ইয়াতে কি হয়? ইয়াতে যদি তুমি 5 চেণ্টিমিটাৰ দিয়া আছে, ইয়াতো 5 চেণ্টিমিটাৰ দিয়া থাকিব, ইয়াতো 5 থাকিব, ইয়াতো 5 থাকিব, মানে ইয়াতো 5 থাকিব, 5 থাকিব, 5 থাকিব, 5 থাকিব, ঠিক আছে? গতিকে আমাৰ এইটো কি হ'ব? সৰ্বসম হ'ব, ঠিক আছে? এটা কথা জাষ্ট মন কৰিবা, আকাৰ আৰু আকৃতি সমান হ'ব লাগিব, আৰু মানে তোমাৰ শ্বেপ এণ্ড চাইজ, ঠিক আছে? শ্বেপ আৰু চাইজটো যদি তোমাৰ ছেম থাকে, তেতিয়া তোমাৰ কি হ'ব? ই সৰ্বসম হ'ব। আৰু যদি তোমাৰ আকাৰটো একে হ'ব লাগিব, যদি তোমাৰ সদিশ হয়, আৰু ইয়াৰ আকাৰ ভিন্ন হ'ব পাৰে, ঠিক আছে? আকৃতিটো তোমাৰ ছেম হ'লেই হয়, ঠিক আছে? ব'লা এতিয়া আমি আৰম্ভ কৰোঁ। জাষ্ট দুটা কথা প্ৰথমে লিখি ল'বা, যে ইয়াতে মই লিখি দিম লাগিলে, যদি লিখিব লাগে লিখি দিম লাগিলে। দুটা বহুভুজৰ সদিশ হ'ব যদিহে তোমাৰ কি হয়? সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয়, ঠিক আছে? এনেকৈ লিখি ল'ব পাৰা যে দুটা বহুভুজ সদিশ হ'ব যদিহে কি হ'ব? তোমাৰ সিহঁতৰ, হয়নে? সিহঁতৰ অনুৰূপ কোণবোৰ সমান, ঠিক আছে? এনেকৈ লিখি ল'বা এইটো, ঠিক আছে? সমান, হয়নে? আৰু এটা কথা লিখিব পাৰা, সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতৰ হ'ব লাগিব। আৰু মই দেখালোৱে নহয়, সিহঁতৰ অনুৰূপ বাহুবোৰৰ একে অনুপাত হ'ব লাগিব, ঠিক আছে? একে অনুপাত হ'ব লাগিব, ঠিক আছে? হ'ব লাগিব। এইকেইটা তোমালোকে নোট কৰি ল'বা। এতিয়া আমি 6.1ৰ অনুশীলনীলৈ যাওঁ। এতিয়া কৈছে কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰিব কৈছে। ইয়াতে তোমালোকে হয়তো অলৰেডি গম পাইছা, সকলোবিলাক বৃত্তই কি হ'ব? সৰ্বসম হ'ব, সদিশ হ'ব। মই কি কৈছিলোঁ? যে সদিশ হ'বলৈ হ'লে কি হ'ব লাগিব? আকাৰ ভিন্ন হ'ব পাৰে, আকৃতি তোমাৰ একে হ'ব লাগিব, ঠিক আছে? কিন্তু এতিয়া সকলোবিলাক বৃত্তই কি হ'ব? তোমাৰ এইটো সদিশ, হয় ন?
সকলোবিলাক বৃত্তই হ'ব তোমাৰ সদিশ এইটো তোমাৰ হ'ব সদিশ ঠিক আছে নেক্সট তোমাৰ সকলোবোৰ বৰ্গই কি হ'ব তোমাৰ সকলোবিলাক বৰ্গৰ কি হ'ব ইয়াৰ আনসাৰটো কি হ'ব সৰ্বসম হ'ব নে সদিশ হ'ব ইয়াৰ আনসাৰটো হ'ব তোমাৰ সদিশে হ'ব ঠিক আছে তোমাৰ একচুয়ালি কি হয় ধৰা হওক ইয়াতে তোমাৰ দুটা বৰ্গ দিয়া আছে ঠিক আছে দুটা বৰ্গ দিয়া আছে এইটো তোমাৰ কি হয় এইটো 90 ডিগ্ৰী দিয়া আছে আৰু এইটো এই আটাইকেইটাটো 90 ডিগ্ৰী তোমালোকে অলৰেডি গম পোৱা আছে এইকেইটা গোটেইকেইটা 90 ডিগ্ৰী হয় এইটো যদি তোমাৰ 5 সেন্টিমিটাৰ দিয়া হয় এইটো তোমাৰ 5 সেন্টিমিটাৰ দিয়া হয় আৰু এইটো তোমাৰ 5 সেন্টিমিটাৰ দিয়া হয় ঠিক আছে এইটো যদি 3 সেন্টিমিটাৰ এইটো 3 সেন্টিমিটাৰ এইটো 3 সেন্টিমিটাৰ গতিকে ইয়াৰ অনুৰূপ বাহুবোৰ সমান নহয় হয় ন গতিকে এইটো সৰ্বসম হ'ব নোৱাৰে কিন্তু কি হ'ব সদিশ হ'ব পাৰে ঠিক আছে আৰু নেক্সট তোমাৰ কি কৈছে তোমাৰ যে সকলো ত্ৰিভুজ কি হ'ব মই অলৰেডি কৈছোৱে দুডাল বাহু সমান হ'ব হয় ন গতিকে তোমাৰ কি হ'ব এইটো সমবাহু হ'ব ঠিক আছে এইটো কথা মনত ৰাখিবা সমবাহু ঠিক আছে আৰু নেক্সট তুমি মন কৰিবা যে সমসংখ্যক বাহু থকা দুটা ত্ৰিভুজৰ সদিশ হ'ব সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব সমান হ'ব লাগিব অনুৰূপ কোণবিলাক কি হ'ব লাগিব সমান হ'ব লাগিব হয় ন অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক কি হ'ব লাগিব সমানুপাতিক হ'ব লাগিব হয় ন সমানুপাতিক হ'ব লাগিব ঠিক আছে আৰু এইকেইটা আছিলে তোমাৰ 1 নম্বৰ কুৱেশ্যন আৰু 2 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে আচ্ছা 2 নম্বৰ কুৱেশ্যনটো ইয়াতে দিয়া আছে যে তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিব কৈছে যে এযোৰ সদিশ চিত্ৰৰ ঠিক সদিশ চিত্ৰৰ এযোৰ তোমাৰ উদাহৰণ দিব কৈছে ইয়াতে তুমি লিখিব পাৰা সদিশ চিত্ৰ হ'লে তোমাৰ কি হ'ব দুটা তোমাৰ কি হ'ব দুটা তুমি বৃত্ত ল'ব পাৰা হয়নে দুটা তুমি বৃত্ত ল'ব পাৰা আৰু এটা ল'ব পাৰা তুমি স্কোৱাৰটোও ল'ব পাৰা নহ'লে তুমি ল'ব পাৰা ট্ৰায়েংগল মানে তোমাৰ ত্ৰিভুজ দুটা ত্ৰিভুজ ঠিক আছে আৰু এযোৰ অসদিশ চিত্ৰ ল'বলৈ কৈছে তোমাৰ তুমি এনেকৈ ল'ব পাৰা যে কি হ'ব এটা বৃত্ত ল'ব পাৰা আৰু এটা তুমি কি ল'ব পাৰা ট্ৰায়েংগল ল'ব পাৰা ঠিক আছে নহ'লে এটা বৰ্গ ল'ব পাৰা আৰু এটা বৃত্ত ল'ব পাৰা এইটো হৈছে তোমাৰ এযোৰ অসদিশ চিত্ৰ আৰু নেক্সট 3 নম্বৰটো কৈছে তোমাৰ তলত দিয়া চতুৰ্ভুজ দুটা সদিশ হয়নে নহয় উল্লেখ কৰা এতিয়া তোমালোকে হয়তো অলৰেডি গম পাইছা এইটো হৈছে তোমাৰ কি হয় চতুৰ্ভুজ দুইটাই চতুৰ্ভুজ গতিকে এইটো তোমাৰ কি হয় 90 ডিগ্ৰী গতিকে এইটো তোমাৰ 90 ডিগ্ৰী বুলি তোমালোকে অলৰেডি গম পাইছা ইয়াত তুমি 90 ডিগ্ৰী হয় জানো এইটো 90 ডিগ্ৰী হয় জানো নহয় হয় না গতিকে ইয়াতে তোমাৰ 3 সেন্টিমিটাৰ আছে আৰু ইয়াতে তোমাৰ 1.5 সেন্টিমিটাৰ আছে ওৱাৰে 3 সেন্টিমিটাৰ আছে ইয়াতে তোমাৰ আছে 1.5 সেন্টিমিটাৰ হয়নে গতিকে কি হ'ব আমি জানো যে সদিশ হ'বলৈ হ'লে কি হ'ব লাগিব অনুৰূপ কোণবোৰ সমান হ'ব লাগিব ইয়াৰ যিবোৰ অনুৰূপ কোণ হয় সেই কোণবোৰ সমান হ'ব লাগিব তেতিয়াহে আমি গম পাম ই হ'ব সদিশ গতিকে এটা সদিশ হ'ব নোৱাৰে গতিকে এনেকৈ লিখিব পাৰা যে সদিশ হ'বলৈ হ'লে কি হ'ব লাগিব ইয়াৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব বন্ধু বান্ধৱীসকল বা ভাইটি ভণ্টিসকল তোমালোকৰ 6.1 চেপ্টাৰটো তোমালোকৰ কমপ্লিট হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা ধন্যবাদ